শুনিলো বচন এৰিও মোক লাগি বালে নতু গুছে সৌম্যকে মনৰ মল যত নপাইবা মোহক দেখা আউল ব্যাস মোৰ অকলশৰীয়া 5 বছৰ শেষো মোৰ হৃদয়তে সেইজন ভগৱন্তৰ মূৰ্তিক দেখাৰ পোৱা পিছত যেতিয়া অন্তৰ্ধান হৈ গ'ল সেই বাৰে বাৰে ধ্যান কৰি সেইজন ভগৱন্তক যেতিয়া মই আকৌ লগ নোপোৱা হ'লো সেইখিনি সময়তে মোৰ বুকুত যেন কিবা এডালে হানিছে ইমান দুখ লাগিল ইমান কান্দিলো কেনেকে কান্দিলো বোলে মোৰ হৃদয়খনতে ঢুকিয়াই 5 বছৰীয়া শিশু আছে ঘূৰ জংঘলত কোনো নাই অকলশৰে কৃষ্ণক হৃদয়ত দেখা নোপোৱাতে বুকুত ভুকিয়াই বৰ কান্দিলো কান্দোতে আকাশবাণী এটা মই সেই ঘূৰ জংঘলতে শুনা পালো ক'লে যে সেই শিশু 5 বছৰীয়া শিশু তুমি এইখন ঘূৰ জংঘলৰ কান্দাটো বন্ধ কৰা তোমাৰ মোক যি অকণমান দেখা পালা হৃদয়তে আজি তোমাৰ মনৰ ভিতৰত থকা সব লেতেৰাবোৰ পৰিষ্কাৰ হ'ল আৰু তুমি এই জন্মত মোক আৰু দেখা নাপাবা তুমি এই মানৱী দেহ ত্যাগ কৰাৰ পিছতেই অহা জন্মত তুমি মোক দেখা পাবা বুলি সেইখন ঘূৰ জংঘলতে আকাশৰ পৰা এটা এনেদৰে ধ্বনি শুনিছিলোঁ বুলি নাৰদে বেদব্যাসক কৈ আছে মোৰ নাম গুণ মাত্ৰ কৰি কীৰ্তন পাইবা আউৰ জনমত হৰাদৰি হেন শুনি ভৈল মোৰ মন উপশম লাজ এৰি ফুৰু গাই কৃষ্ণ গুণ কৃষ্ণৰ চৰিত্ৰ স্বয়ং সুমৰু মনত অনন্তৰে কাল আহি ভৈলা উপগত পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইল পাৰিষদি তনু ভগতি বলে আকাশবাণীত হৈ আছিল সেই বালক শিশু তুমি এই জনমত দৰ্শন নাপাবা মোক অহা জনমত দৰ্শন পাবা কেনেদৰে পাবা সেই বালক শিশু তুমি শুনাচোন
মাথো মোৰ গুণ নামক তুমি গাই থাকিবা, গাই থাকিবা, গাই থাকিবা। এই জন্মত আৰু দেখা নাপাবা। এইটো দেহা, মানৱী দেহাটো ত্যাগ কৰাৰ পিছত তুমি মোক সাক্ষাতে সদায় দেখাই পাই থাকিবা। বাহ, জগতৰ হৰিয়ে কিমান আকাশবাণী কৰিছিল নহয় বাৰু? কি বুলি কৈছিল? মোৰ গুণ নামক তুমি সদায় গাই থাকিবা, গাই থাকিবা। এই দেহা ত্যাগ কৰি অহা জন্মত মোক দেখাই পাই থাকিবা। এই শুনি সেইখন ঘূৰ জংঘলত মই কান্দা কোটা চব ত্যাগ কৰি লাজ কাজ এৰি জংঘলৰ পৰা আহি সকলো জেগাতে ৰাম নাম, নাৰায়ণ নাৰায়ণ, ৰাম নাম গাই ফুৰিলো দেৱঋষি নাৰদে কৈ আছে। আৰু গাই ফুৰাৰ লগতো ভগৱন্তৰ যিখিনি গুণ, যি লীলা কৰিছিল, এই কথাখিনি কি নামটো লোৱাৰ বাহিৰেও ভগৱন্তৰ চৈত্য লীলা মালাখিনিক মনতে বাৰে বাৰে সুমৰণ কৰি আছিলোঁ। কৰোঁতে এদিনাখন সময় আহি পৰিল। সেইদিনাখনে মই মানুহৰ দেহাটো ত্যাগ কৰাৰ লগে লগেই চব কৰ্ম ইয়াতে নাশ হৈ গ'ল। তাৰপিছতে মই বৈকুণ্ঠৰ পাৰিষদ হৈ গুচি গ'লোগৈ। কেনেকে গ'লোগৈ? সেই ভগৱন্তৰ গুণ নামক গালো আৰু ভগৱন্তৰ চৰিত্ৰ লীলাক যে বাৰে বাৰে যে সুমৰণ কৰিলোঁ, এই ভকতি বলতেই মই পিছত বৈকুণ্ঠৰ পাৰিষদ হৈ সাক্ষাতে ভগৱন্তৰ দৰ্শন পালোঁ বুলি দেৱঋষি নাৰদে বেদব্যাসক কৈ থকা মানে আমাকে নাই জানিব। সেই লোকসকল এই ভকতি বল, এই ভগৱন্তৰ কথা যে শুনি ইয়াৰ পিছত এসপ্তাহ জুৰি নাম গাই থাকক, তাৰ যিটো মৰমৰ নাম গাই থাকক। এই জন্মত দৰ্শন নহ'ব পাৰে, যিদিনাখন এই মানৱী দেহা ত্যাগ কৰিব দেখাই পাব, নহ'ব? সঁচাকৈ সাক্ষাৎ আকৌ। এতিয়া যদি বহুতে আকৌ ভগৱান দেখিছেনে নাই বাৰু? দেখিছেনে বাৰু? সকলোৱে সন্দেহ, দেখা নাই বুলি ক'ব। আমি কৈছোঁ দেখা পাই আছোঁ, হয়নে নহয় বাৰু? বিশ্বাস হোৱা নাই। ভগৱানৰ কথা হয়নে নে বিশ্বাস কৰা? এই জানো ভগৱান, বাছ ভগৱান ইয়াৰ পিছত তোমাক দেখা পালেও কৈছে নাপালেও দেখা পাই আছোঁ, বহুত ধন্যবাদ। কিন্তু আমি এতিয়া সদায় ভগৱানক দেখা পাই আছোঁ, গুণ নাম সদায় গাই আছোঁ। জগতৰ লোকসকলো যদি সোধা যায় ভগৱান দেখিছেনে নাই, চবেই ক'ব দেখাই নাই। বাপৰে বাপ, তাৰমানে আমাৰ সৌদেহ বিশ্বাস ভগৱান বুলি আমি মানিয়ে নলওঁ। নামঘৰ মণিকূটকো ভগৱান বুলি মানি নলওঁ, ভাগৱতকো ভগৱান বুলি নামানো। তেলে কেনেকৈ হ'ব? নহ'ব। ভগৱান বুলি মানক, বিশ্বাস কৰক, কথা শুনক, ভগৱন্তৰ নাম লওক, বৈকুণ্ঠ পাৰিষদ হৈ যাবই পাৰিব। আহিব গজামিল আখ্যানত সুন্দৰ দৰে, নহয় বাৰু? আজি নাৰদেও কৈ আছে পূৰ্ব জন্ম 5 বছৰীয়া শিশু হৈ মই সেই ভকতিৰ বলতেই ভগৱান দেখা পালোঁ বুলি ব্যাস আগক কৈ আছে। সেই সময়ত আহি দেখিলো গয়া মই ব্ৰহ্মাৰ তাহলে মানস পুত্ৰ হুয়া ভৈলো জাত দেখা ভকতিৰ কিনো মহিমা সাক্ষাৎ হৰিব। ভকতিৰ প্ৰভাৱ কহন্তে অদ্ভুত ভৈলো অৱতাৰ মই হুয়া দাসী সুত মহাহৰি প্ৰসাদে তৰিলো ঘোৰ মায়া হেন জানি ব্যাস জগ ততে উল্লেখ কৰিছে দেৱঋষি নাৰদে। কি হ'ল? মানুহৰ দেহটো ত্যাগ কৰি পাৰিষদ হলো গ'লো বৈকুণ্ঠৰ, হয়? সেই বেদব্যাস বৈকুণ্ঠত থাকিলে যদি পাৰিষদ হৈ, তাতে আকৌ ভগৱন্তই মোক কি কৰিলে? পাৰিষদৰ পৰা পঠিয়াই দিলে।
দি ক'ত দিলে? চাওক ভগৱন্তই নাভি কমলৰ তৈয়াৰী কৰা ব্ৰহ্মাৰ মনত মোক পঠিয়াই দিলে। মহাপুৰুষ শংকৰদেৱো তেনেদৰে বুজি লওক কথাটো। শংকৰদেৱ বৈকুণ্ঠত পাৰিষদ ভগৱন্তৰ ইচ্ছা যে তেওঁ লীলা পাৰিষদৰ পৰা পঠিয়াই দিয়ে আমাৰ এইখন নগাঁও বৰদোৱা কুসুম্ব ভূঞা হৃদয়ত আই স্থিতি হ'ল, হয়। আৰু সেইজন আহি আমাৰ জগতৰ গুৰু হ'ল। বুজি পাইছেনে বাৰু? আজি দেৱঋষি নাৰদে কৈছে মই সেই 5 বছৰ শিশুটোক গৈ বৈকুণ্ঠ পাৰিষদ হ'লো, কিন্তু মোক সেইখিনি সময়তে বৈকুণ্ঠ পাৰিষদৰ তনুটোকো কি কৰিলে ভগৱন্তই প্ৰলয়ত নাশ কৰি তাৰ পৰা আকৌ মোক কলৈ পঠিয়াই দিলে পদ্মকল্পত সৃষ্টি কৰা ব্ৰহ্মাক নাভিৰ পৰা সৃষ্টি কৰা সেই ব্ৰহ্মাৰ মনত মোক প্ৰৱেশ কৰিল। আৰু সেইখিনি সময়তে মই ব্ৰহ্মাৰ মনৰ পৰা সৃষ্টি হোৱা পুত্ৰ হিচাপে মই আজি দেৱঋষি নাৰদ হৈ আছো। এয়া কি? ভগৱান ব্ৰহ্মাৰ 2 নম্বৰ পুত্ৰ দেৱঋষি নাৰদ। প্ৰথম পুত্ৰ কোন আছিল? সনত কুমাৰ, 4জন। তাৰ পিছতে দেৱঋষি নাৰদ। বুজি পাইছেনে বাৰু? দেৱঋষি নহয়, তাৰ পিছতে আছিল বৰাৰূপী ভগৱন্ত। বৰাৰূপী ভগৱন্তৰ পিছত দেৱঋষি নাৰদ, ব্ৰহ্মা মনৰ পৰা সৃষ্টি হোৱা। কদম্ব ঋষি কোন আছিল? ব্ৰহ্মা চেহাটোৰ পৰা হোৱা। একে আজি বুজি পাইছে নহয়? ক'ত আছিল? পূৰ্ব জন্মতে মানুহৰ ৰূপে 5 বছৰীয়া আছিল, মৰি গ'ল, বৈকুণ্ঠলৈ গ'ল পাৰিষদ হৈ। আৰু বৈকুণ্ঠ পাৰিষদ ভগৱন্তে লীলা কৰিবৰ কাৰণে পাৰিষদৰ তনুটোকো নাশ কৰি ব্ৰহ্মাৰ মনৰ ভিতৰত দিলে। আৰু ব্ৰহ্মাৰ মনৰ পৰা 3 নম্বৰত আহি দেৱঋষি নাৰদ হৈ মই জন্ম ললো। দেখিলা হে বেদব্যাস, এয়া ভগৱন্তক কৰা ভক্তি, এই মহিমা, এই সাক্ষাতে হেন জানি এই ভগৱানক ভক্তি কৰা এই অদ্ভুত প্ৰভাৱ শক্তি হেন জানি সেয়ে মই এটা কাম কৰা এগৰাকী মানুহৰ ল'ৰাহে আছিলোঁ হেন জানি সেই ভকতি বলতে সংসাৰৰ মায়াৰ পৰা মই তৰিব পাৰিলোঁ হেন জানি হে বেদব্যাস, জগতৰ লোকসকলে সংসাৰৰ মায়াৰ পৰা সমস্ত তৰি যাব পাৰিব হেতুকে তুমি জগতৰ লোকসকল দয়া কৰি সেই ভগৱন্তৰ ভক্তিৰে ভৰি থকা সেই কথাখিনিক ৰচনা কৰি জগতক বিলাই দিয়া, তুমি এইখন দয়া কৰা বুলি দেৱঋষি নাৰদে পূৰ্বজন্মৰ কথা কৈ আছিল বুলি সুতে সৌন ঋষিসকলক কৈ আছে। কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত, শ্ৰৱণ কীৰ্তন কৰি তৰুক জগত, এহি বুলি ভৈলা মুনি স্বৰ্গত প্ৰৱেশ, ব্যাসু শান্ত চিত্ত ভৈল পায়া উপদেশ, কৃষ্ণৰ মূৰ্তিক পাছে কৰি লন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্ৰমান, বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ মাংস সমস্ত জগতত ভগৱন্ত গুণ, সেইটো নাম, এইখন ধৰ্মক তুমি ৰচনা কৰা। আৰু এইখন কথাখিনিকে জগতৰ লোকসকলে শুনি আৰু গাই তৰি যাব পাৰে। এই বুলি দেৱঋষি নাৰদে বদৰিকা আশ্ৰমত বেদব্যাসক এইখন উপদেশ দি দেৱঋষি নাৰদে নাৰায়ণ 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 কৰি বদৰিকা আশ্ৰমৰ পৰা কলৈ গুচি গ'লগৈ, পুনৰূপী স্বৰ্গ হৈ ব্ৰহ্মলোকলৈ গুচি গ'লগৈ। আৰু সেইখিনি সময়তেই সেই বেদব্যাসে এইখিনি উপদেশ পোৱাৰ পিছতেই বেদব্যাসৰ মনত শান্তি লাগি গ'ল। আৰু এই সৰস্বতী অলকনন্দা পাৰস্থিত সেই হিমালয়ৰ বদৰিকা আশ্ৰমতেই আকৌ পুনৰূপী বেদব্যাসে আসনত বহি সেইজন ভগৱন্তক
ধ্যান কৰি হৃদয়তে দেখা পোৱাৰ লগে লগে বেদব্যাসে দেখা পালে ভগৱন্তৰ সোঁহাতে ভক্তি মহাৰাণী আৰু বাওঁহাতে মায়াক দেখা পালে। সেইকাৰণে আমাৰ ভগৱন্তৰ আমি চাকি গছ কোনফালে জ্বলাওঁ বাৰু? আমাৰ নিজৰ বাওঁফালে হয়, ভগৱন্তৰ সোঁহাত হয়, ভক্তি মা আছে। আমি সেইকাৰণে ভগৱন্তক সদায় নিজৰ বাওঁহাতে চাকি গছ জ্বলালে, এইফালে জ্বলালে ভগৱন্ত পায়। গুৰুজনে এনেই দিয়া নাই, পোনকে নিদিয়ে নহয়। আমাৰ দিয়ে নে বাৰু? আমাৰ নিদিয়ে। বুজি লওক যিসকলে বুজা নাই। সদায় ভগৱন্তক সোঁহাত কোনফালে হ'ব? ভগৱন্ত এইফালে চাই আছে, ভগৱন্ত সোঁহাত। আকৌ যেতিয়া আমি এনেকৈ চাম আমাৰ বাওঁহাত পৰিব, সেইফালে চাকি গছ জ্বলাব লাগে। কেনেকৈ? আগ্নেয়কোণ অগ্নি দেৱতাক সাক্ষী কৰি এইফালে 45 এংগুলত জ্বলা যায় ধৰ্ম মা। তাত জ্বলাৰ লগে লগে ভগৱন্তে কৃপা কৰে। আৰু আমাৰ সোঁহাতে ধূপ বাতিটো জ্বলোৱা হয়, সেইফালে আমাৰ মায়া আছে। মায়া আছেনে নাই বাৰু? ইচ্ছা খাব লাগে, মায়া খুব লাগে, বাদ দিয়া পাঠলৈ নাযাওঁ, বঢ়িয়াকৈ বিচনাতে থাৰ্ডছে শুই থাকোঁ। মায়া নহয় বাৰু। সেই মায়াক কৰিবলগীয়া হ'লে গন্ধ ধূপেদি দিলে মায়াবোৰ গৈ থাকিব। সৈটোহে মায়া নহয় বাৰু? আমি যে ধূপ চাকি জ্বলাওঁ, কথাটো বুজাই নাই ভালদৰে? আজি ভালদৰে বুজি লওক। সোঁহাতে আপোনাৰ নিজৰ সোঁহাতে যদি ঘৰত যদি সদায় ধূপডাল জ্বলাই থাকে, ঘৰখনৰ পৰা মায়াটো আঁতৰি যায়। আৰু এই মাজতে যেতিয়া ভগৱন্ত বেদব্যাসে দেখা পোৱাৰ লগে লগেই বেদব্যাসৰ শৰীৰটো বোলে ৰোমাঞ্চিত হ'ল বুলি সোঁতে সৌনৰীসকলৰ আগত গৈ আছে। গতিকে চাকি গছ জ্বলোৱা কথাটো গম পালে ন? এই তত্ত্ব দেখিলে না? ভাগৱতত চব তত্ত্ব ওলাই গৈ থাকিব। আমাৰ মহাপুৰুষ শংকৰদেৱে বেলেগ তত্ত্বলৈ যাবই নালাগে, ইয়াতে ওলাই যাব। গতিকে সেইখন অক্ষয় গছ সদায় আমাৰ গুৰুসকলে এনেকৈ জ্বলায়। হয়, আহক আহিলো। মায়াৰে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহানো মধ্যস্থ ভাৱে আশা ভগৱন্ত বন্ধৰ মুখৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰি পৰমৰ হৈছ মহা ভকতিৰ গ্ৰন্থ পৰমৰ হৈছ মহা ভকতিৰ পন্থ শুকক পঢ়াইলা ইটো ভাগৱত গ্ৰন্থ প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ দশম বাৰ কথা। মায়াই যে বান্ধি আছিল ভগৱন্তৰ বাওঁহাতে বা আমাৰ সোঁহাতে, আৰু ভগৱন্তৰ সোঁহাতে আমাৰ বাওঁফালে সেই যে ভক্তি মহাৰাণী যে দৰ্শন দিলে, মায়াক অঁতৰাই দিলে। হেন জানি সেই লোকসকল ভগৱানৰ নিজৰ নিজৰ ঘৰত যা যেনেদৰে আছে চাকি গছ ভগৱানৰ যিফালে আপোনালোকে চাই বাওঁফালে ভক্তি মাক জ্বলাব অক্ষয় গছ, আৰু নিজৰ সোঁহাতে ধূপ বাতিটো জ্বলাই দিব। এই মায়া ভক্তিহে অঁতৰাই দিয়ে। গম পাইছেনে বাৰু?
পূজা কৰা নিয়মটোৰ কথা কৈ আছো, শুদ্ধ কথা কৈ আছে, ভাগৱতে কৈ আছে। আপোনাৰ গুৰুৱে কি দিছে আমি তাত যাব বিচৰা নাই, আপোনালোকৰ নিজা নিজা কথা। কিন্তু প্ৰকৃততে শুদ্ধ সত্য এয়া আজি কৈ আছে। আমি মায়াক যে আঁতৰিব নোৱাৰো ইমান, কিয়? তত্ত্বটো ভালদৰে জানা নাই। হেন জানি সেই লোকসকল বিষয়ৰ মায়া। কি মায়া বাৰু? শূদ্ৰ সুখেবু আশা কৰি ভৱকূপে জীৱ আছে পৰি, কালখৰ বেদংখ্যা হৰাইল চেতনতাৰ। হয়নে বাৰু? কি যে সংসাৰ সুখৰ কাৰণে বোৱাৰীকে শাহুৱেকক গালি পাৰি থাকিব, হয় হয়নে নহ'ব? এদিনাখন যে সেই বোৱাৰীজনী গৈ যে বেমাৰে ভাবো গমকে নাপায়, হয় নহয়? কাল সৰ্প ধৰিছেনে নাই বাৰু? আৰু কোনোবাই যে ৰাতি যদি ডিং ডাং কৰি আহিছে, খাইছে সুখত আৰু টেনশ্যন বোলে অকণমান দুপেক নাখালে নহয় ৰাতিয়া, হয় পাই গ'ল বেমাৰে। এতিয়া সেইখিনি পৰা আঁতৰিবলগীয়া হ'লে ভগৱানৰ ভক্তি কৰিব লাগিব। কেনেদৰে ভগৱানৰ ভক্তি কৰিব লাগিব? সেই মদটোৰ পৰা, এইবিলাক বেয়া কৰ্মৰ পৰা, মায়াৰ পৰা এৰিবলগীয়া হ'লে ভগৱন্তৰ সন্মুখতো গৈ ভগৱন্তৰ সোঁহাত, আমাৰ নিজৰ বাওঁ হাতে চাকি গছ জ্বলাওঁ, আৰু ভগৱন্তৰ বাওঁ হাতে ধূপ, আমাৰ নিজৰ সোঁহাতে ধূপ জ্বলাই ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, হে দয়াময়, মোৰ এইবোৰৰ মায়াৰ ওপৰত তুমি ত্যাগ আঁতৰাই মোক বচোৱা, এতিয়া খালো বহুত ন, এতিয়া বচোৱা। তেতিয়াহে কৈছে সেই ভক্তি মাতৃয়ে মায়াৰ বন্ধনটোৰ পৰা আঁতৰাই লৈ যায়। আৰু সেইখিনি সময়তে সেইজন ভগৱন্তক বেদব্যাসে মাজতে কৃষ্ণক দেখা পালে। সেইকাৰণে মাজতে কৃষ্ণ থাকে, দেখিলে নাই বাৰু? ক'ত সোমাই আছে কথাখিনি? ওলোৱাৰ কাৰণে কৈ লোৱা নহ'ব, কিন্তু গুৰুসকলে কি দিছে সেই কথাটো আমি বিশ্লেষণ নকৰোঁ, সেইটো আপোনালোকৰ নিজা 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 নিজা। এনেদৰে সেই বেদব্যাসে ঋষিৰ যি বন্ধনৰ, যি মায়াত বন্ধন লৈ তেওঁ দুখিত হৈ আছিল, সেই ঋষিসকল সেইজন বেদব্যাসৰ সেই বন্ধনৰ পৰা বোলে সেইটি হেতুতেই মুক্তি পালে। তাৰপিছতেই বেদব্যাসে ভাগৱত শাস্ত্ৰখন আনন্দ মনেৰে ৰচনা কৰিছে। গতিকে আমি বন্ধনৰ মুখৰ হেতু নাই জানিব, কি হেতু, ক'ত যাম, কাক ক'ম, এই হেতু বাছ। এইকণ কৰি দিলেই সংসাৰৰ মায়াৰ পৰা তৰিব পাৰিব, আৰু আনন্দতে ঘৰখনৰ আমি সুখ আৰু শান্তিত থাকিব পাৰিম। বা ভগৱানক ভক্তি কৰা, ভগৱানক কৰা নিয়ম কৈয়ে দিলে নহ'ব। অকণমান ইয়াত আমি যদি অকণমান নিজৰ আন্তৰিকতাইদি শ্ৰদ্ধাইদি যদি এইখন ভক্তি কৰিব পাওঁ, তেতিয়াহ'লে কোনে মদ এৰিব নোৱাৰে, কোনে বেয়াকৈ খাবতক বেয়াকৈ কথা ক'ব পৰা বোৱাৰীসকলক শক্তি যাব, কাৰো নাযাব, চব ভাল হৈ যাব। কিন্তু আমি নিয়ম প্ৰণালীখিনিত দেখা দেখি কৈ গৈ আছোঁ, কামে নাখাতেগৈ কেতিয়াবা, নহ'ব? চাবচোন বাৰু, আপোনালোকে পৰীক্ষা চাব পাৰে। ঈশ্বৰ পৰীক্ষা বুলি নকওঁ, ঈশ্বৰৰ কথা শুনিছে, কৰক, নিশ্চয় ঈশ্বৰে কৃপা কৰিব। তাৰপিছতেই এই ভাগৱতৰ পৰম ভকতিৰ পন্থ ৰহস্য কথাখিনি বেদব্যাসে ৰচনা কৰি সেই ঋষিসকল, সেই বেদব্যাসে তেওঁ নিজৰ মৰমৰ পুত্ৰ শুকদেৱক এইখিনি পঢ়াইছিল। এনেদৰেই বেদব্যাস আৰু নাৰদৰ সংবাদৰ প্ৰথম স্কন্ধৰ 6টা অধ্যায় ইয়াতে সমাপ্ত হ'ল বুলি বিষ্ণু নৈমিষাৰণ্যত সৌতে সৌন ঋষিসকলৰ আগত কৈ আছে। শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনি জি
জনে শুনে আকৌ পাৱৈ পৰম পদ সুখে নিস্তৰে মায়া বৈকুণ্ঠৰ শাস্ত্ৰবাণী পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুকে জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহে ন মনুষ্য জন্ম নকৰি মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱে সেই সভাসদ লোকসকল শুনাচোন এই মহা ভাগৱত ভগৱন্ত ভক্তিৰে ভৰি থকা ভগৱন্ত গুণ চৰিত্ৰ লীলা কথা আৰু এই কথা পুৰাণ 17খনৰ ভিতৰত ভাগৱত শাস্ত্ৰখন পুৰাণখনে হৈছে সূৰ্যৰ দৰে প্ৰকাশ হৈ আছে এই মহৎ এই কথাখিনিক যদি কোনোবাই এক মন লৈ আশ্ৰয় লৈ এই কথাখিনিক যদি একান্ত মনেৰে শুনে সেই সভাসদ লোকসকল সেইজনেই সংসাৰৰ যিমানবোৰ মায়া চব দূৰ কৰি বৈকুণ্ঠলৈ যাব পাৰে আৰু এই বৈকুণ্ঠৰ শাস্ত্ৰখনক পৰম আনন্দ মনেৰে আমাৰ জনজীৱনৰ সাংসাৰিক লোকসকল কেনেদৰে বৈকুণ্ঠলৈ যাব পাৰিব এই কথাখিনিকেই গংগাপাৰৰ শুকদেৱে পৰীক্ষিতক প্ৰচাৰ কৰিছিল হেন জানি সেই লোকসকল এক মন এক চিত দি এই ভগৱন্তৰ কথাখিনি শুনা আৰু এইখিনি নুশুনাকৈ নিজৰ মানুহৰ জন্মটো এনেই নেখেদাবা বুলি গুৰুজনা আমাৰ লোকসকলক উপদেশ বাণীত কৈ আছে।